हेलो गाइस সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ তৰফৰ পৰা আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো ফাৰ্নিচাৰ মাৰ্কেট হে হল থুপদৰাৰ সো থুপদৰা ফাৰ্নিচাৰ মাৰ্কেট লৈ বহুত দিন হল কোনো ভিডিঅ এতিয়ালৈকে আপলোড কৰা হোৱা নাই সো হে আজিৰ এই ভিডিঅটো ফাৰ্নিচাৰ সম্পৰ্কে আৰু এই থুপদৰা বজাৰখন বৰ্তমান বহুতখিনি হালখলনি বা বহুতখিনি পৰিৱৰ্তন দেখিবলৈ পোৱা যায় সেই বিষয়ৰ ওপৰত আজিৰ এই ভিডিঅটো প্ৰস্তুত কৰিছো ভিডিঅটো কত স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব প্ৰথমে ভিডিঅটো এটা লাইক কৰি দিব কাৰণ বহুত দিন হল ভিডিঅ আপলোড হোৱা নাই যাৰ বাবে প্ৰথমে আপোনালোকে এটা লাইক কৰি দিব এতিয়া চাওক আমাৰ থুপদৰা বজাৰখন বৰ্তমান যেহেতু ৰাষ্ট্ৰীয় ঘাইপথ 4 লাইন হৈ আছে সো হে 4 লাইন হোৱাৰ কাৰণে বৰ্তমান যদি আপোনালোকে থুপদৰা বজাৰত আহে তেতিয়া হলে আপোনালোকে হয়তো আগৰ হেইখন থুপদৰা বুলি চিনি নাপাব কাৰণ আপোনালোকে চাওক দোপাখে অলৰেডি ভাঙিছে কিন্তু বৰ্তমান ৰাস্তাৰ কাম চলি আছে ৰাস্তাৰ মেৰামতি কৰি আছে যদি আপোনালোকে আগৰ পিকচাৰ বা আগৰ ছবি যদি চাই আৰু বৰ্তমানৰ ছবি যদি চাই আপোনালোকে দিন ৰাত তফাক পাব হয়তো বাহিৰৰ পৰা যদি কোনোবাজন আহে তেতিয়া হলে হয়তো থুপদৰাখন চিনি নাপাব পাৰে সো হেই কাৰণে মই আজি আপোনালোকক জনালো মোৰ এই ভিডিঅৰ মাধ্যমত আপোনালোকে লক্ষ্য কৰক দুৱাকাখে বৰ্তমান কিন্তু জলাশয় হৈ আছে হেয়াতো আপোনালোকে ভাবিব পাৰে যে ইয়াত কি বানপানী হৈছে নেকি নহয় আসলতে বানপানী নহয় এ হল ৰাস্তাৰ দুৱাকাখেৰে বৰ্তমান এনেকে কাটি তেওঁলোকে যেটো নালা হে নালা বনাই আছে লগতে তেওঁলোকে যি মেটেৰিয়েলছ পেলাব লাগে ৰাস্তা এখন মেৰামতি কৰাৰ কাৰণে যিখিনি মেটেৰিয়েলছৰ প্ৰয়োজন হয় সেই মেটেৰিয়েলছ বিলাক তেওঁলোকে পেলাই আছে ড্ৰেংবোৰ আছিল যে সেই ড্ৰেংবোৰ আসলতে ভাঙি নতুনকৈ বনাইছে যাৰ কাৰণে আপোনালোকে দেখাত এনেকুৱা পাইছে যিয়ে নহওক থুপদৰা বজাৰৰ কিছুমান ভিতৰুৱা দৃশ্য আপোনালোকে লক্ষ্য কৰক কাৰণ যদি আপোনালোকে থুপদৰা বজাৰত সোমবাৰ কৰি আহে তেতিয়া হলে চাব পাৰিব কিমান দোকান কিমান মানুহ কিমান বস্তু বা কিমান ফাটা কোম্পানী কাপোৰ আমাৰ মোৰ লগৰ এজন আছিল তেখেতে আসলতে চাব কাৰণে আহিছিল ইয়াত তেনেকৈ হয়তো ফাটা কোম্পানী কাপোৰ আমি ক্ৰয় নকৰো বাট কেতিয়াবা আমি কাম কৰাৰ কাৰণে হয়তো হাফ পেন বা চলা দুটা লব পৰা হৈ যায় যিয়ে নহওক ফাটা কোম্পানীৰ দোকান পাৰ হৈ কেনে আমি আহিলো এবাৰ সবজি মাৰ্কেটত আপোনালোকে চাওক সবজি মাৰ্কেট এহল সবজি মাৰ্কেট থুপদৰা বজাৰৰ এক বিশাল আকৃতিৰ সবজি মাৰ্কেট পাব ইয়াতে আপোনালোকৰ কি সবজি লাগে বেঙেনৰ পৰা আদি কৰি সকলো ধৰণৰ সবজি পাব এই সবজি মাৰ্কেটৰ লগতে আছে আপোনালোকৰ মৰমৰ ফাৰ্নিচাৰ মাৰ্কেট এক বিখ্যাত বা এক অসমৰ সকলোতকৈ ডাঙৰ ফাৰ্নিচাৰ মাৰ্কেট সো সকলোতকৈ ডাঙৰ ফাৰ্নিচাৰ মাৰ্কেট বুলি সকলোৱে গম পায় ইতিমধ্যে সো এই ফাৰ্নিচাৰ মাৰ্কেটত যেতিয়া আমি সোমালো তেতিয়া আমাৰ লগৰে এজন দাদা এজনক লগ পালো আৰু তেখেতৰ সৈতে দুই এটা কথা কৈ আমি আকৌ ফাৰ্নিচাৰ মাৰ্কেটৰ প্ৰতি লক্ষ্য কৰিলো ফাৰ্নিচাৰ মাৰ্কেটত আমি চালো বহুত মানুহ আহিছে ৰ'দ আছে যাৰ কাৰণে মানুহে ছাতা লৈ কেনেও এই ফাৰ্নিচাৰবোৰ ক্ৰয় কৰি আছে যেহেতু ফাৰ্নিচাৰ ক্ৰয় কৰা বৰ্তমান সিজন আৰু এই সিজনত যদি আপোনালোকে আহে তেতিয়া হলে লক্ষ্য কৰিব পাৰিব সঁচাকৈ এক ধুনীয়া আটক ধুনীয়া এটা বজাৰ যেটো বজাৰ হয়তো অসমৰ দ্বিতীয়খন প্ৰান্তত আপোনালোকে লক্ষ্য কৰিবলৈ নাপাব সো যেন হওক আমি সকলো হেখত ঘৰৰ কাৰণে ফলমূল অলপ ক্ৰয় কৰি কিনে আমি বন্ধুবৰ্গ সকলোৱে মিলি একাপ চাহ খাই আমি ঘৰত গুচি আহিলো যিয়ে নহওক যদি ভিডিঅটো ভাল লাগে যদি আপোনালোকৰ ইনফৰমেটিভ যদি কিছু থাকে তেতিয়া হলে আপোনালোকেও মোৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু যদি ভিডিঅটো যদি ভাল লাগে তেতিয়া হলে লাইক কমেন্ট শেয়াৰৰ কথা আৰু মই নকওঁ কাৰণ আপোনালোকে এইখিনি বস্তু নিশ্চয় বুজিব পাৰিছে